ঘৰলৈ আহিছিলোঁ। তেওঁৰ মাটিখিনি জোৰ কৰি পেলাই এজন নেপালী সম্প্ৰদায়ৰ মানুহে দখল কৰিবলৈ লৈছে। এইটো খুব দুখজনক কথা। আমাৰ খিলঞ্জী এজনৰ মানুহৰ যে মাটিখিনি তেওঁলোকে জোৰ কৰি দখল কৰিব লৈছে, তেওঁলোকৰ প্ৰভুত্ববাদ ইয়াত চলাবলৈ বিচাৰিছে, এইটো কেতিয়াও সহ্য কৰাৰ কথা নহয়। এইটো এটা উদাহৰণ। অদূৰ ভৱিষ্যতলৈ আমি সব গৈ পেলাই আকৌ হাবিত সোমাবগৈ লাগিব, এনেকুৱা এটা পৰিস্থিতি এটা সৃষ্টি হ'ব যদি আমি সচেতন নিজে নহওঁ। মই অৱশ্যে এই বিচাৰ ৰজাৰ যিখিনি মাটিখিনি ল'বলৈ গৈছিলে, আমি গৈছিলোঁ তালৈ। অতীতত মৰাণ মটকখিনি এই ইউনান প্ৰভিন্সৰ পৰা, মংগোলিয়াৰ পৰা আহি পেলাই ইউনান প্ৰভিন্সৰ পৰা আহি কাচিন প্ৰদেশত আছিল। কাচিন প্ৰদেশৰ পৰা ক্ৰমান্বয়ে আহি পেলাই এই ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এইটো জিলাত থিতাপি লৈছিলে। গতিকে চিংফৌসকলৰ যিটো মূল আৰু মৰাণ মটকসকলৰ মূল একেই। কিন্তু আজি ইতিহাসবিদসকলে ক'বলৈ বিচাৰিছে যে মৰাণসকল বড়ো মূলীয়ৰ মানুহ, কিন্তু মোৰ বোধেৰে, মোৰ সীমিত জ্ঞানেৰে মই এটা কথা কওঁ যে মৰাণখিনি বড়ো মূলীয় নহয়, মৰাণখিনি চিংফৌ মূলীয়হে। আৰু তেওঁলোক আহিছিল, কাৰণ কথা হ'ল কি, বড়োসকল আহিছিল উত্তৰ পশ্চিমৰ পৰা আৰু মৰাণ মটক আহিছিল মানে কি দক্ষিণ পূবৰ পৰা। গতিকে সম্পূৰ্ণ ওলোটা দিশৰ পৰা কেতিয়াও এটা অনুপ্ৰৱেশ ঘটিব নোৱাৰে, আহিব নোৱাৰে। গতিকে তেওঁলোকে বুৰঞ্জীবিদসকলে কেনেকৈ চিন্তা কৰিলে মই নাজানো, কিন্তু কথাটো হ'লগৈ কি, মৰাণ আৰু মটকসকলৰ লগত চিংফৌৰ সম্পৰ্ক। সেইটো কাৰণে আপোনালোকে এটা কথা জানিব, অল আসাম নাগা ওয়েলফেয়ার সোসাইটি লাগা আজি থার্ড ডে আৰু ক্লোজিং সেরেমনিতে নর্থ ইস্ট ইন্ডিজিনিয়াস ফোরাম লাগা চেয়ারম্যান অনুপ চেতিয়া স্যার কাম এক্স জেনারেল সেক্রেটারি অফ আলফা আজি তাই ইয়াতে মিটিংতে পৌঁছি কেনে এতিয়া হর্নবিল টিভি তাইৰ লগতে কানেক্ট হ'ব আৰু এইটো লগা ওপৰতে তাইলা অপিনিয়ন বি জানিবলৈ ট্ৰাই কৰিব। স্যাৰ আপুনি আজি এইটো প্ৰগ্ৰামতে আহি কেনে আমি খান দেখি থকা নিচিনা নাগা কোনটো ফৰফাদাৰ দিন পৰা আসাম লগতে থকা একটা কমিউনিটি কোন আজি লগা ডেটে বেছি ভাগ জাগাতে ইকনমিক্যালি বি হবি, পলিটিক্যালি বি হবি, বেছিভাগ ড্ৰবেক আছে আৰু বেছিভাগ এনেকা প্ৰব্লেম আছে যিটো তাখান নিজৰ সোসাইটিতে ফিল কৰি কেনে আছে। আজি আপুনি একটা সিনিয়ৰ, আপুনি ইয়াতে আহি কেনে তাখান লগা এইটো প্ৰগ্ৰাম লগা অৰ্গেনাইজাৰ খানকে কি ক'ব আৰু এইটো সিচুৱেশনকে আপুনি লগা পইণ্ট অফ ভিউ পৰা কেনেকা ক'ব? একচুৱেলি এইটো এৰিয়াতে যিটো লেখাপানী এৰিয়া, এই এৰিয়াটোতো মাটিটো হ'ল এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, স্পেচিয়েলি ৰিজাৰ্ভ ফৰ দ্য ইণ্ডিজিনিয়াছ পিপুল অৰ ট্ৰাইবেল পিপুল। কিন্তু ইয়াতে যিটো ট্ৰাইবেল মানুহ থাকিছে তাইটোৰ বেছি নেগলেক্টেড থাকিছে আৰু তাইখানটো বেছি ফেচিলিটি বি নাই আৰু বেছি বেকৱাৰ্ড থাকিছে। আজি সঁচা ক'বলৈ গ'লে এইটো এৰিয়াতে ফ্ৰম দ্য ভেৰি বিগিনিং তাতেতো বেছি নেপালী মানুহ নাথাকে। নেপালী মানুহৰ পৰা মাইগ্ৰেট হোৱা কাৰণে বেছি নেপালী মানুহৰ পৰা এইটো ট্ৰাইবেল মানুহখিনি অপ্ৰেছ কৰি ৰাখিছে। আজি কিছুদিন আগে আমি এই এৰিয়াতে আহিছে কথা ৰজা, এইটো ইণ্ডিজিনিয়াছ মানুহ থাকিছে, তাই মাটিটো বি দখল কৰি লৈছে, জোৰ কৰি কিনি দখল কৰি লৈছে, একজন নেপালীহি দখল কৰি লৈছে। এইটো নিচিনা কণ্ডিশ্যন পৰা এইটো ট্ৰাইবেল মানুহ যিমান বি থাকিছে, নাগা যিমান থাকিছে, তাইখানটো অপ্ৰেছ হৈ থাকিছে এতিয়া। এইটো স্পেচিয়েলি মানে নেপালী খান পৰা বেছি অপ্ৰেছ হৈ থাকিছে। এইটো নিমিত্তে তাইখান এইটোৰ পৰা আমি ভাৱনাতে তাইতো দে শুড বি ইউনাইটেড, দে শুড বি ষ্টেণ্ড টুগেডাৰ টু প্ৰটেক্ট দেয়াৰ আইডেণ্টিটি এণ্ড প্ৰটেক্ট দেয়াৰ ৰাইট। এইটো নিচিনা আমি তাইখানকে আমি ক'ব যে আমাৰ লগা একটা আসামতে ইণ্ডিজিনিয়াছ ফৰাম আমাখান বনাইছে আৰু ইণ্ডিজিনিয়াছ ফৰাম লগতে তাইখান লগতে আমাখান কানেকশ্যন কৰিব। এতিয়া আমি এইটো ফাউণ্ডাৰ থাকিছে, হ'লে বি এতিয়া আমি এডভাইজাৰ থাকিছে তাতে।
তো এইটোৰ পৰা সি আমাখান কি নিচিনা তাইখান কেবি অলপ মানে আগুৱাই লৈ যাম এইটো ওপৰতে আমি তেওঁলোকক কেনেকৈ ধৰণে কোঅপাৰেশ্যন কৰিব পাৰোঁ তেওঁলোকৰ বহু সমস্যা আছে ইয়াতে নেচাৰেল ৰিচোৰ্চ বহুত আছে তেওঁলোকে আজি কৈছে যে ইয়াতে কয়লা অসমৰ কয়লা বুলি ক'লে মাৰ্ঘেৰিটা লিডু বিশেষকৈ এইটো অঞ্চলৰ পৰাই যায় কিন্তু তেওঁলোকে এক পইচাও তাৰ পৰা নাপায় অন্যবিলাকে পায় গতিকে এই তেওঁলোকেও যাতে ইয়াৰ অধিকাৰটো পায় সেই বিষয়টো তেওঁলোকেও যাতে তাৰ পৰা কিছু এটা উপকৃত হয় নহ'লে তেওঁলোকে বন্ধ কৰি দিব লাগিব সকলোবিলাক লগ হৈ পেলাই গেট দি পেলাই বন্ধ কৰি দিব লাগিব বন্ধ কৰি দিলে তেতিয়াহ'লে তেওঁলোকে বাধ্য হৈ পেলাই তেওঁলোকক মানিবলৈ বাধ্য হ'ব সেই পৰিৱেশ এটা তেওঁলোকে ধৰি লওক আজিকালি অকণমান ভয় কৰি থাকে তেওঁলোকে নিজৰ কাৰ্যবিলাক কৰিবলৈ গ'লে আমি কিবা এটা বিপদত পৰিম নেকি ঐক্যবদ্ধ হ'লে অন্ততঃ সেই ভয়টো নাথাকিব গতিকে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকক ছাপোৰ্ট দি পেলাই সৃষ্টি কৰিব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ অধিকাৰটো পাব হয় স্যাৰ আৰু একটা কথা আমি খান তাখান লগতে কথা কোৱা টাইম আৰু তাখান বি বেছিভাগ ডেলিগেটছ পৰা আজি এইটো ষ্টেজতে কৈছে যে কি তাখান ফৰফাদাৰ দিন পৰা আহি কেনে আসামতে একটা এনেকা টাইমতে আহিছে কোনোবা ৰিটেন হিষ্ট্ৰীতে ভি এনেকাতো একো লিখা নাই হ'লে বি তাখান এতিয়া থাকি কেনে ডেকেডছ তাখান লা জেনেৰেশ্যন পাৰ কৰিছে এতিয়া তাখান লা ৰুট নাগালেণ্ডে ভি হবি নহ'লে এইটো পাটকাই পাৰ হৈ কিনে এইটো টাইমতে যেনেকা হিষ্ট্ৰী হিচাপতে কৈ যাবলৈতো ৰাস্তা নাই তো আমি খান লগা লেণ্ড ৰাইটছ হবি আমি খান লগা ইণ্ডিজিনিয়াছ ৰাইটছ হবি এডুকেশ্যন পলিটিকেল চব ৰাইটছটো ST নিচিনা ট্ৰাইবেল বেল্টে থকাৰ কাৰণে পাব লাগে কৈ কিনে তাখান বি একটা মন দুখ আছে ইটো জাগা ওপৰতে তাখান লগা এইটো ক্লেইম কে আপুনি পইণ্ট অফ ভিউ কেনেকা থাকিব এইটোতো তাইখান অধিকাৰ এইটো পাৱা নিমিত্তে না এইটো তাইখান ইউনাইটেড হৈ কিনেহি লৰাই কৰিব লাগিব এতিয়া তাইখান যিটো পপুলেশ্যন বি কম থাকিছে ইয়াতে মেজৰিটি পপুলেশ্যন থাকিছে নেপালী খানি মেজৰিটি পপুলেশ্যন এইটো MLA বি নেপালীহি থাকিছে এইটোতো তাইখানেই বেছি এডভান্টেজ লৈ কিনি থাকিছে না এইটো নিমিত্তে তাইখানি ইউনাইটেড হৈ কিনি এইটো তাইখান অধিকাৰটো কিভাৱে ল'ব এইটো নিচিনাই কৰিব লাগিব আৰু পলিটিকেলি দুসৰা মানুহখান বি ছাপোৰ্ট কৰিব লাগিব এইটো খানতে ইন ফিউচাৰ আমাৰ খান নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপুলছ ফৰাম ইণ্ডিজিনিয়াছ ফৰাম আছাম এইটোৰ পৰা আমাৰ খান ফুল ছাপোৰ্ট দিব তাইখানকে এইটো কথা কৈ থাকিছে থেংক ইউ স্যাৰ থেংক ইউ আৰু এইটো থাকিছে আজি নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ ফৰাম লগা কোন চেয়াৰমেন অনুপ চেতিয়া ছাৰ অলৰেডি হৰ্ণবিল টিভিতে তাই কৈছে নাগা খান ডেকেডছ পৰা আহি কেনে আসামতে বহি থাকি আছে আৰু তাখান ইউনাইটেডলি নিজৰ লেণ্ড ৰাইটছ নিজৰ কনষ্টিটিউচন ৰাইটছ এইটোৰ ওপৰতে ইউনাইটেডলি লৰাই কৰিব লাগিব আৰু এনেকা কৰি কেনেহে তাইখান লগা নিজৰ কোনটো ৰুট এইটো তাখান পাব কৈ কিনে হোপ কৰি আছে আৰু ইয়াতে নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ ফৰাম লগা বেছিভাগ এক্টিভনেছ পৰা তাখান লগতে কোঅপাৰেট কৰিব কৈ কিনে কথা কৈ আছে থেংক ইউ ফৰ ৱাচিং টিভি